হে এভৰিৱান গুড মৰ্ণিং আৰু মই আৰু মোৰ লগৰজনী এতিয়া গৈ আছোঁ আমি আছোঁ গুৱাহাটীত একচুৱেলি আৰু AIB এক্সাম দিবলৈ গৈ আছোঁ। AIB এক্সাম আচলতে কি জানেনে আপোনালোকে অল ইণ্ডিয়া বাৰ কাউন্সিল যিটো আপুনি পাছ কৰিলে অল ইণ্ডিয়া বাৰত আপোনাৰ সেইটো মানে এটা এনৰলমেণ্ট হয় আৰু সেই এনৰলমেণ্টটোৰ কাৰণে আমি এক্সাম দিব লাগে। সেইটোত হয়তো বহুতো গম নাপায় ল পাছ কৰি উঠি এনৰলমেণ্ট নাম্বাৰ লোৱাৰ পাছত এডভকেচিৰ যোনটো আমি এনৰলমেণ্ট নাম্বাৰ পাওঁ ষ্টেট বাৰ কাউন্সিলৰ পৰা সেইটোৰ পোৱাৰ পাছত আমি এটা এক্সাম দিব লাগে যোনটো অল ইণ্ডিয়া বাৰ কাউন্সিল বুলি কোৱা হয় AIB আৰু সেইটোত আপুনি পাছ কৰিলে আপুনি কেছ কৰিব পাৰে কেছ খেলিবলৈ আপোনাৰ সেইটো মানে অধিকাৰ হৈ যায় আৰু গোটেই অল ইণ্ডিয়াত আপুনি কেছ খেলিব পৰা আপুনি চুট ফাইল কৰিব পৰা অধিকাৰ ৰাখে আৰু সেইটো কাৰণেই এই এক্সামটো দিয়া হয় আৰু এই এক্সামটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো এক্সাম অ'পেন বুক হয়। অ'পেন বুক কিন্তু আপোনাৰ বেয়াৰ এক্ট লৈ যাবলৈ দিয়ে। বেয়াৰ এক্ট মানে আপোনাৰ যিকেইটা আপোনাৰ সেইটো যিবোৰ এক্টৰ মানে চমুকৈ এখন সৰু সৰু এটা কপি মানে বুক ৰেডি হয় আৰু AIB এক্সামৰ কথা বেছিকৈ যদি জানিবলৈ বিচাৰিছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই তেতিয়া আৰু অলপ দীঘলীয়াকৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিম আৰু যি কুৱেশ্যন থাকে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। তেতিয়া মই আৰু ভালকৈ আপোনালোকক মই ইনফৰ্মেশ্যনবোৰ দিব পাৰিম। থেংক ইউ।